গাঁওখনতো গেলেছে খানা খাদ্য চিৰিজ কিবা কিবি গুৱাহাটীখনো গেলো তো গাইজ গুড মৰ্নিং ফ্ৰম গুৱাহাটী খাৰগুলি তো গাইজ গমেই পাইছি যোৱাকালি গুৱাহাটী আহিলোঁ আৰু ৰেপিডো মাৰিলোঁ আজি আৰু কেনে এটা ৰ'দ দিছেচোন তো ওলোৰ গা চা ধুই পেলাই যোৱাকালি ৰাতি ইয়াতে থাকিলোঁ অযোধ্যাৰ ৰুমত আৰু এই মানে খাৰগুলি এৰিয়াটো বহুত ঠাণ্ডা হয় দেই মানে কি জানা গুৱাহাটী নাই বহুত হাই হাল্লা গৰম কিন্তু খাৰগুলিত কিবা এটা চকুন আছে ঠাণ্ডা গুৱাহাটীত থকা নাপায় বাকী বৰ্তমান আমি ওলাই আহি পাই গ'লোঁ লতাশিল আৰু এফালে লাগ পাই গ'লোঁ পৰিণী জাগে নাই আই বঢ়িয়া পৰিণীতে ইয়াতে ৰুম ন তুই কি পঢ়ি আছা ন কৈ দিছোন একবাৰ বঢ়িয়া বঢ়িয়া চাহ তা যিহেতু আকৌ ৰুমত খোৱা নাছিলোঁ এটা ঠাণ্ডা খাই ল'লোঁ আৰু পৰিণীতা আছে মোৰ ফাইনেন্সাৰ তো একবাৰ লগ কৰাটো বন্তা এনে গাই অলপমান টকা চকা লৈ লওঁতে কিবা সহায় কৰবি নে কি পৰিণীতা দাঁতৰ ভাগ মচি নহয় দাঁতৰ ভাগটো মচি কেৱল আৰু 2 মাহ আছে এডাল খোলাক গেলি তো সেই কথা এতিয়া মই ওলাই যাই থাকোঁতে বাই বাই আহি আছিলোঁ আৰু গাড়ীখন এইখিনিতে প্ৰব্লেম দিছি মানে এফালে আপোনালোকে চাব পাৰে চাই পামচাৰ হৈছে নে কি বেয়া তো পাম নাই দেখোন পামচাৰ হৈছে নেকি ভাই চাব লাগে চাব ভাই খুলি ফেলে এই মুন্না চলে তুই কি চলে কো এইটো চলে চানা বাহা মজা দে ক'ৰ পৰা উলিয়াই তই আৰু মই আহিলোঁ একবাৰ গুৱাহাটীত মুন্নাকো লাগ পাইছিলোঁ বৰ্তমান আছোঁ আমি বৰা গাঁৱত কেনে মুন্না গৰম আচৰিত গৰম গুৱাহাটী গৰমটো গৰমে তাতে আৰু গাড়ী পামচাৰ হৈছে শুনি লাগছি ঘোৰাতে বহিছি তো বৰ্তমান ঠিক কৰিছোঁ দেচোন এইগিলা গোটেইখিনি ঠিক কৰিছোঁ ইমান বেছি আৰু এইগিলা দেখাই থকা নাই আৰু এফালে আমি লাগ পাই গ'লোঁ অবিনাশ কেনে ৰ'দ চ'দ বহুত নাকত খোলা লাগি আছে ধুল তো একো নাই বাৰু তো বৰ্তমান আমি খাব যাই আছোঁ এটা খানা মানে সদায় গাঁও দেখাওঁ আজি খাম গুৱাহাটীত খানা গুৱাহাটীখনো গেলো পাইছে নেকি কিয়া গাঁওখনতো গেলেছে খানা খাদ্য চিৰিজ কিবা কিবি গুৱাহাটীখনো গেলো পাম না মাংস পাম না এটো গুৱাহাটীত কিয় মাংস নাপাবি কি কথা কওঁ আজো ব্ৰইলাৰ মাংস কিনি আনো ক'ৰবাত একো নাই গেলৰ কথা কৈ ভাত নাখাই জানো সি কুকুৰেই খানা চানা আচলমত এনেকুৱা খালী জেগাত গুৱাহাটীত খাব লাগে এটা পানী গিলা আছে পৰি এতিয়া কি পানী নহয় নেকি পানী নহয় মুঠৰ বাছত গম পাই কিনো কয় গুণ অলপ পাই আছো মই তাকে ভাবি আছো মুঠ নেকি এইগিলা এনেকৈ মুঠছি মানুহ পানী আন পাই আই তাত এফালে চাব পাৰে দুনিয়াৰ ব্ৰইলাৰ মাংসৰ দোকান খুৰা কেজি কিমান হে কেজি কিমান 200 কিমান আছে দাম বহুত আছে কিমান দাম 100 টকা 100 টকা এইগিলা কি এনেকৈ চেলো চোৱা গৈছি বাকালটো উলিয়াই দিয়া নাই চেলো দিব লাগিছিল বাকালটো সেইটো কৰিব লাগিব এটা বাকালে দুটা আছে এটা বাকাল থকা এটা বাকাল নথকা এটা পুৰা বাকালটো চালে নেদে এটা দামটো কম বাকালটো চালে দামটো বেছি 280 কেনে চলি আছে পিছে দোকান ঘৰ ক'ত আপোনাৰ তো এফালে মাংস লোৱাটো হৈ গ'ল বাকী বৰ্তমান এফালে আহি গ'লোঁ গেলামাল দোকান তো এটা মছলা চছলা শান্তি লৈ লোৱা যাক আমি গোটাখিনি বজাৰ বঢ়িয়াকৈ কৰি ল'লোঁ এতিয়া এটা লগৰ এটা চলি তাকে যাই আছোঁ মানে দাদা এটাৰ তাকে এফালে আহি পালোঁ আমি ভাড়া ৰুম মানে আমাৰ এই দাদা এটাৰে দি কেনে বিনাশ মানে গুৱাহাটীত গৰমত মানুহ নাথাকেতো এতিয়া গাঁৱত থাকিব লাগে এতিয়া ভাড়া ৰুমত থাকে মই তথাপি আছোঁ আৰু দে মাতে অবিনাশে বনাই আছে মাংস বাকী এইটোৱে হৈছে অমলদাৰ ৰুম ভিডিঅ'ত উঠিব মানে লাজ কৰে দেৰি বনো মই বনোৱা নাই মই লাষ্ট লালিলোঁ ভিডিঅ'টোৰ কাৰণে অমলদাই বনাইছে অমলদাই ভিডিঅ'টো লাজ কৰে এফালে আমাৰ মাংস হৈ গৈছে ভাতটো হৈ গৈছে বাকী ভাড়া ৰুমত থাকলি এনেকুৱা একদম মজা লাগছি না কুকাৰটো কুকাৰ হওক এই কেৰাহী হওক একদম পাৰফেক্ট একদম হাত তলত ধৰাটো একদম এই বঢ়িয়া তো ভাতখিনি আমি খাই লওঁ আমি ভাত চাত খাই কিনে ওলাই আহিলোঁ আৰু বৰ্তমান যাই আছোঁ মই আপোনালোকক মোৰ আগতে যেতিয়া মই গুৱাহাটীত কাম কৰিছিলোঁ ভাড়া ৰুম আছিল নে তো ভাড়া ৰুমগিলা এতিয়াতো নাই বাৰু বাদ দিছোঁ তো আপোনালোকক যাই দেখুৱাওঁ কেনে হেন আছিল মোৰ ৰুমগিলা তো ক'ত ক'ত আছিল এটা ৰুম নহয় 2-3টামান ৰুম আছিল
পুৰণা কিছুমান মেমৰি আপোনালোকক আজি মই দেখুৱাব চেষ্টা কৰিম আৰু এইবাৰ মানে গাড়ী লৈ আছোঁ অবিনাশুৰ খান তো ইয়াতে তেল চেলখিনি মাৰি লওঁ তাৰপিছত আমি আৰু ওলবা লাগে এফালে আমি আহি পাই গ'লোঁ বশিষ্ঠ চাৰিআলি তো এফালে নহয় এফালেতো গুৱাহাটী চিটি পাই না তো আমি যাম এতিয়া এই চাইডে এই পাথৰকুচি বুলি এটা জেগা আছে তাতে আছিল মোৰ প্ৰথম ৰুম আৰু ফাইনেলি আহি পাই গ'লোঁ বশিষ্ঠ চাৰিআলিত থকা মোৰ প্ৰথম ৰুমটো মানে ফ্লেট লৈছিলোঁ তো কাহিনীটো এনেকুৱা ধৰণৰ এটা ষ্টৰি এটা মই কৈ দিওঁ প্ৰথম যেতিয়া মই গুৱাহাটী আহোঁ প্ৰথমতে মই মাৰিছিলোঁ মোৰ এখন চাইকেল আছিল যদি মোৰ ফটো গেলাৰীত আছে আপোনালোকক দেখাই দিম সেই চাইকেলখন দি প্ৰথমতে ক'ৰবাত 5-6 মাহ মান মই চুইগি মাৰিছিলোঁ তো চুইগি মাৰাতে কি হৈছে গাইজ বিশ্বাস কৰিবি না ডেইলি আৰ্নিং 200 বা 300ৰ ওপৰত নাপাওঁ কিন্তু লৈছিলোঁ কি ৰুম ফ্লেট আৰু এইটোৰ ভাড়া আছিল কিমান জানা 10,000 টকা দুইজন চলি লগ লাগি আছিলোঁ এইটোৱে আছিলে এইটো ৰুম ডেইলি ইনকাম 300-400 টকা 2 BHK ফ্লেট লৈছে বাপৰে বাপ ডেইলি ইনকামটো তো গোটেই ৰুমতে যায় ঘৰৰ পৰা আনি দিব লাগে নেকি আৰু এইটো ফ্লেটত মানে মই 2 মাহ আছিলোঁ মাত্ৰ মানে নৰি না নোপোচে যেতিয়া হাতৰ পৰা যোৱা ধৰিলাক আৰু ক'ত আৰু থাকবি গাধা বুলি কয় কোনোবা এটা ডেইলি ইনকাম ধৰিলে 300 হ'লে 9,000 টকা ৰুমটোৰ ভাড়াই 10,000 নাই মানে কি আছিল মোৰ ঘৰত কেইটামান জমা টকা আছিল বোলে প্ৰথম গুৱাহাটী যাম তো 2 মাহ থাকি ইয়াৰ পৰা বিদায় লৈছোঁ অ' ভাই কি পাগল আছিলোঁ ভাই কিন্তু সেই সময়ত এনেকুৱা ষ্ট্ৰাগল কৰিছিলোঁ চাইকেল দি মই ক'লোঁ না চুইগি মাৰিছিলোঁ তাৰপিছত সেই চাইকেল আপডেট হৈ মই স্কুটি ল'লোঁ এখন ৰঙা চাই স্কুটি আছিল তো ফটো ওপৰত আহি আছে আপোনালোকক দেখাই দিছোঁ তো সেই স্কুটি দি মাৰাওঁতে মোৰ ৰুম আছিল চানমাৰী চাইডে তো এতিয়া বৰ্তমান আমি যাম চানমাৰী চাইডে ৰুম দেখাবা বল দুটাই ৰুম এইটো এটা আছিল 2 মাহ লৈছিলোঁ এইটো আৰু কাম কিন্তু মই গুৱাহাটীত বহুত কৰিছিলোঁ কষ্ট কৰিছিলোঁ তন্তৰংগী হাৱা দি নাথাকো আমিও কষ্ট কৰিছোঁ আমাৰ লাইফটোতো ষ্ট্ৰাগল আছে মই 3 বছৰ অকল ডেলিভাৰী কামেই কৰিছোঁ বেলেগ একো নাই ক'তো প্ৰাইভেট কামত সোমোৱা নাছিলোঁ অকল ডেলিভাৰী কাম যিমান আছে গোটাই মাৰিছোঁ চুইগি জমাটো অলা উবেৰ ৰেপিডো এফালে আমাজন মাৰি কিনে ইনকাম কৰিলে কি হ'ব সপ্তাহৰ মূৰত ঘৰত গ'লে বোলে মাৰি বা আনতে পইচা লৈ ভাড়া জানা নেকি তই কত ইনকাম কৰিলোঁ এইটোৱে আছিল তো ভাল আছিল কিন্তু এনজয় কৰিছিলোঁ 2 মাহ বৰ্তমান আমি আছোঁ বেলতলা সেইটো হৈছে তেলদ্বীপ এই তেলদ্বীপটো আৰু এফালে আছে KFC বহুত স্মৃতি জড়িত হৈ আছে যেতিয়া মই মানে বেলতলা এৰিয়াত চুইগি মাৰিছিলোঁ এই KFCখনত আড্ডা মাৰিছিলোঁ আৰু মানে দিনটোৰ পৰা ৰাতিটো মানে এনেই আৰু আড্ডা চলিছিল ভাল লাগছিল সন্ধিয়া টাইম এতিয়া 6টা বাজি গেল আৰু ফাইনেলি আমি আহি পাই গ'লোঁ গুৱাহাটী কলেজ মানে বামুণী মৈদাম এৰিয়া তো এইটোৱে আছিল মোৰ 2 নম্বৰ ভাড়া ৰুম তো অবিনাশ কে নাই মই আছিলোঁ আচলতে এই কোণাৰ ৰুমটো তো এখন আছিল গেট ভিতৰে নাযাওঁ লাজ লাগি কিবা ভিডিঅ' কৰি লাজ লাগে মানুহবিলাক লাজ লাগিব লাগে একো নহয় ৰাকেশ আছে এইটো বহুত ডাঙৰ কথা তো এই ৰুমটোৰ ভাড়া আছিল 1800 টকা দুইজন চলি আছিলোঁ 900 প্ৰায় 2.5 বছৰমান আছোঁ এই ৰুমটোত টোটেল মোৰ গুৱাহাটী জাৰ্ণি হৈছে 3 বছৰ তো ইয়াতে 2.5 বছৰমান কটাইছোঁ বাকী আৰু ব্লেংক ভাড়া ৰুম চুম দেখে আমি ডাইৰেক্ট আহি গ'লোঁ এফালে চাব পাৰে চানমাৰী ব্ৰিজ তো ইয়াতেতো আমি হাইষ্ট আড্ডা দিছোঁ তো দিনত দিনটো আমি ডেলিভাৰী কাম কৰিছিলোঁ এই কমাৰ্চ পইণ্ট আছে অলপমান আগত তো কমাৰ্চ পইণ্টত বহি ভাড়াগিলা মাৰিছিলোঁ সন্ধিয়া কাম চাম শেষ কৰি চব চলি গোটাই মাখা চলি আড্ডা দিছোঁ চিনাকি মাখা যে গাড়ীত বহি আছে ৰিক্সা গাড়ীত মানে এনেকৈ লাগি নবহি আছে ৰিক্সা মোৰ সেইটো বয়স এতিয়া এনেকৈ বহি থাকিব লগা মই লগত এই ঢেকৰটোৰ লগত এই যে থোৰা ৰিক্সা এইবিলাক থোৰা বাপ আও বাপ হ'ব দে থোৰা মাৰিলি বহিলি বহা না মই মানুহ নহয় নেকি মোৰ লগত গৈছোন বৰ্তমান এখন হোটেল সোমালোঁ কিবা এটা খাওঁ মানে দাদা এটাই বহুত দিন আগৰ পৰা মাতি আছিল ক'লো ৰাকেশ আহা একবাৰ দৰ্শন কৰা খাব লাগে বাকী দাদা কেনাই এফালে দোকান কেনে চলি আছে ৰাতি দিয়া টাইম 11:30 বাজি গেল আৰু অলপ আগে আহি গাটো ধুই ভাতকেইটা খাই ৰেষ্ট লৈছোঁ গাইছ কেনাই লাগছি আই ধেমালি নহয় এই গৰমত মৰি থকা যি নহওক গাইছ এফালে আজি বৰষুণ ভিডিঅ'টো কৰিব লাগে সমাপ্তটো তো দিনটো এনেকৈ গেল ভিডিঅ' থাকে এনেকুৱা পালে কমেণ্ট কৰি জনাব আজিতো এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই গাইছ ঘুমাও দেই